মোৰ ৩২ বছৰীয়া কুমাৰী বাইদেউ বহু বছৰৰ মূৰত ঘৰলৈ আহিছিল। বিয়াৰ প্ৰতি আগ্ৰহ নথকাৰ বাবে পাপাৰ লগত কাজিয়া কৰি আন এখন চহৰলৈ চাকৰি কৰিবলৈ গৈছিল। তেতিয়াৰ পৰা তাই তাতেই থাকিবলৈ লৈছিল। কিন্তু কেইদিনমানৰ আগতে তাই ঘৰলৈ অহাৰ পিছৰে পৰা তাই মোৰ আগে পিছে সদায় ঘূৰি ফুৰিছিল। এদিন মা আৰু পাপা ঘৰত নথকাত ভুলতে মোৰ জিন্সৰ চেইনডাল ভুল ঠাইত লাগি ধৰিল। তাৰ পিছত বাই মোক সহায় কৰিবলৈ আহিল। কিন্তু তাই মোৰ সেই স্থানত অদ্ভুত ধৰণে চুবলৈ ধৰিলে। তাই ক'লে, তোমাৰ বয়স এতিয়াও 17 বছৰ আৰু তথাপিও তোমাৰতো ইমান ডাঙৰ। এইদৰে কৈ থাকোঁতে তাই মোৰ ফালে চালে আৰু তাৰ পাছত, মোৰ নাম ৰোহিত আৰু মই 10ম শ্ৰেণীত পঢ়োঁ। মোৰ বাইদেউ বহু বছৰ মূৰত আমাৰ ঘৰলৈ আহিছিল। তাইৰ বয়স 32 বছৰ আৰু এতিয়াও বিয়া হোৱা নাছিল। মোৰ মা পাপা দুয়োজনেই চাকৰি কৰিছিল। দুপৰীয়া স্কুলৰ পৰা ঘৰলৈ অহাৰ পিছত ঘৰত মোৰ চোৱা চিতা কৰিবলৈ কোনো নথকাৰ বাবে পাপাই বাক আমাৰ ঘৰলৈ মাতিলে। মোক দেখাৰ লগে লগে বাই মোক জোৰেৰে সাবটি ধৰিলে। বাইদেৱে ক'লে, ৰোহিত, তুমি ইমান ডাঙৰ হৈ গৈছা। বাইদেউ ঘৰলৈ অহাৰ পিছত তাই মোৰ ৰুমতে থাকিছিল। ময়ো তাইৰ লগত মোৰ ৰুমটো আনন্দেৰে শ্বেয়াৰ কৰিছিলোঁ। বাইদেৱে মোৰ সকলো যত্ন লৈছিল। ঘৰলৈ বাইদেউক ফোন কৰি মাতি অনাৰ এটাই গুৰুত্বপূৰ্ণ কাৰণ আছিল। প্ৰায় এমাহ আগতে মোৰ থাইৰয়ড ধৰা পৰিছিল। ইমান কম বয়সতে থাইৰয়ডৰ বাবে এণ্টি থাইৰয়ড বেজী ল'বলগীয়া হৈছিল। এজন পুৰুষ নাৰ্ছে মোক এণ্টি থাইৰয়ড দিবলৈ ঘৰলৈ আহিছিল। মহিলা নাৰ্ছ থকাৰ দৰে পুৰুষ নাৰ্ছো আছে। সেই ল'ৰাটো প্ৰতিদিনে দুপৰীয়া মোক বেজী দিবলৈ আহিছিল। বাইদেউ ঘৰলৈ অহাৰ কেইবাদিনো হ'ল। মোৰ স্কুললৈ যোৱাৰ পৰা পঢ়াৰলৈকে সমগ্ৰ দায়িত্ব বাইদেউৰ ওপৰতে ন্যস্ত আছিল। এদিন ৰাতি হঠাৎ সাৰ পাই উঠিলোঁ। হঠাৎ সাৰ পালোঁ কাৰণ আছিল মোৰ শৰীৰত বাইদেৱে হাত ফুৰাই আছে। মোৰ শৰীৰটো কোনোবাই এনেদৰে চুই থকাটো মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। ভুলতে বাইদেউৰ লগত এই সকলোবোৰ ঘটিছে বুলি ভাবিলোঁ। কিন্তু লাহে লাহে বাইদেউৰ তেনেকুৱা কিছুমান কথা মোৰ সন্মুখত দেখা দিবলৈ ধৰিলে, যিটো মোৰ একেবাৰে ভাল নালাগিছিল। সেইদিনা প্ৰথমবাৰৰ বাবে তাইৰ অদ্ভুত আচৰণ দেখিলোঁ, গতিকে একো কোৱা নাছিলোঁ মই। কিন্তু পিছদিনাও তাই সেই একে কামটোকেই কৰিলে। একেৰাহে দুদিন তাইৰ এই অদ্ভুত আচৰণ সহ্য কৰাৰ পিছত মই তাইৰ লগত এই বিষয়ে কথা পতাৰ সিদ্ধান্ত ল'লোঁ। পিছদিনা দুপৰীয়া স্কুলৰ পৰা আহি দুপৰীয়া আহাৰ খাই থাকোঁতে মই ক'লোঁ, বা তুমি ৰাতি মই শুই থকাৰ অৱস্থাত মোৰ শৰীৰটো কিয় চুইছা? তুমি কিবা সপোন দেখা নেকি বাৰু? বাইদেউক এই প্ৰশ্নটো সোধাৰ লগে লগে তাইৰ মুখৰ ভাৱ সলনি হৈ গ'ল। হয়তো মই কিবা বেয়া সপোন দেখিছিলোঁ চাগে, আৰু সেইবাবে মোৰ হাতখন তোমাৰ শৰীৰৰ ওপৰলৈ গৈছিল। তেতিয়া তাইৰ কথাত মই বিশ্বাস কৰিছিলোঁ। কিন্তু তাৰ আঁৰৰ সত্যটো আছিল বেলেগ ধৰণৰ। সেইদিনা ৰাতি শোৱাৰ কিছু সময়ৰ পিছতে মই সাৰ পালোঁ। মোৰ বৰ পিয়াহ লাগিছিল আৰু 2 গিলাচ পানী খালোঁ। সেইবাবেই মাজনিশা টোপনি ভাঙি গ'ল মোৰ। সাৰ পাই মই দেখিলোঁ যে বাইদেউ বিচনাখনত নাছিল। মই ভাবিলোঁ তাই বাথৰুমত থাকিব পাৰে, কিন্তু তাই কোঠাটোৰ বাথৰুমতো নাছিল। তাৰ পাছত উঠি গৈ মই তাইক বিচাৰিবলৈ ধৰিলোঁ। তাৰ পাছত কোঠাটোৰ পৰা ওলাই আহি ইফালে সিফালে চাবলৈ ধৰিলোঁ। তাৰ পিছত বাইদেউক মা আৰু পাপাৰ কোঠাৰ বাহিৰত দেখিলোঁ। তাই তেতিয়া মা আৰু পাপাৰ কোঠাত জুমি চাই আছিল। ময়ো বুজিব পৰা নাছিলোঁ যে আচলতে তাই তাত কি কৰি আছে। তেতিয়া মই মোৰ কোঠাৰ ফালে যোৱাৰ কথা ভাবিলোঁ, কাৰণ তাই যদি মোক দেখা পালেহেঁতেন, তাই ভাবিলেহেঁতেন যে মই তাইৰ পিছা কৰিছোঁ। কিছু সময়ৰ পাছত তাই কোঠাটোলৈ সোমাই আহিল। তাই অহাৰ লগে লগে তাইৰ ঠাইতে শুই পৰিল আৰু তাইৰ একেটা অদ্ভুত আচৰণ আকৌ আৰম্ভ হ'ল। তাই আকৌ মোৰ শৰীৰটোক মৰম কৰিবলৈ ধৰিলে। তাই কিয় ইমান অদ্ভুত আচৰণ কৰিছে মই একো বুজিব পৰা নাছিলোঁ। কিন্তু এটা কথা মই নিশ্চিতভাৱে বুজিছিলোঁ যে তাই মা আৰু পাপাৰ কোঠাত কিবা এটা দেখিছিল আৰু তাৰ পিছত মোৰ শৰীৰটোক মৰম কৰিবলৈ ধৰিছিল। মোৰ বাইদেৱে মা আৰু পাপাৰ কোঠাত কিয় জুমি আছে সেই কথা জানিবলৈ মোৰ ইচ্ছা বাঢ়ি আহিছিল। পিছদিনা বাই মোক পঢ়াই থাকোঁতে মই অকস্মাতে তাইক সুধিলোঁ, বা তুমি দেখিবলৈ ইমান ধুনীয়া, তথাপিও তুমি কিয় বিয়া হোৱা নাই আজিলৈকে? তাই কয়, আগতে মই ভাবিছিলোঁ যে বিয়াখন অতি মানসিক চাপৰ সম্পৰ্ক এটা, অযথা ইয়াত কিয় জড়িত হৈ যাওঁ। কিন্তু এতিয়া ক্ৰমান্বয়ে বিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছোঁ। কিন্তু এতিয়া মোৰ বয়স বহুত হ'ল। মোৰ দৰে বয়সৰ সংগী বিচাৰি পোৱাটো খুবেই কঠিন হৈ পৰিব। বাইদেউ উত্তৰত মই তাইক আৰু কোনো প্ৰশ্ন কৰা নাছিলোঁ। তাৰ পিছত মই মনে মনে পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। কিছু সময়ৰ পাছত বেজী দিয়া দাদাজন বেজী দিবলৈ আমাৰ ঘৰলৈ আহিল। বেজী লোৱাৰ পিছত অলপ সময় মোৰ টোপনি আহিল। সাৰ পাই মোৰ বহুত ভোক লাগি গৈছিল। মোৰ এতিয়া অলপ মেগী খাবলৈ মন গৈছিল।
গতিকেলৈ বাক মই মেগী অলপ বনাবলৈ ক'লোঁ। সেই সময়ত তাই মাৰ কোঠাত আছিল। সেই কোঠাটোৰ ওচৰলৈ গৈ বাইদেউক মই অন্য এটা ৰূপতহে দেখিছিলোঁ। তাই মাত্ৰ গা ধোৱাৰ পৰা ওলাই আহিছিল। তাই আইনাখনত নিজকে এনেদৰে চাই আছিল যেন তাই সেই কম বয়সীয়া ছোৱালী এজনীহে। মই এতিয়া কোঠাটোৰ বাহিৰত থিয় হৈ আছিলোঁ। তাই নিজৰ ফালে চাই শেষ হোৱালৈ মই অপেক্ষা কৰি আছিলোঁ। কিন্তু তাই নিজকে নায়িকা বুলি গণ্য কৰি তাই আৰু অধিক ষ্টাইল বিয়পাইছিল। ইফালে মোৰ ভোককো মই নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। অৱশেষত বাইদেউৰ কোঠালৈ গ'লোঁ। মোক দেখাৰ লগে লগে তাইৰ অলপ লাজ লাগি গ'ল। সেই সময়ত তাই মোৰ সন্মুখতে তেনেকৈ থিয় হৈ কথা পাতিবলৈ ধৰিলে। তাই সেই সময়ত গা ধোৱা গ্ৰাউন পিন্ধি আছিল। মোক দেখাৰ লগে লগে তাই ক'লে, উঠিলা তুমি ৰোহিত? ঠিক আছে, এতিয়া তুমি কোৱাচোন মোক কেনে লাগিছে? মোৰ ভোক লাগিছিল, সেইবাবে মই তালৈ গৈছিলোঁ। কিন্তু বাইদেৱে মোৰ পৰা প্ৰশংসা শুনিবলৈহে ব্যস্ত আছিল। তাৰ পাছত তাই মোৰ হাতত ধৰি মোক আইনাখনৰ সন্মুখলৈ লৈ গ'ল। মোৰ ডিঙিতে এখন হাত ধৰি তাই মোৰ পিছফালে থিয় হৈ গ'ল। তাই ক'লে, ৰোহিত তুমি কি ভাবা? মই এতিয়াও বিয়া হ'ব লাগেনে? মই বুজিব পৰা নাছিলোঁ তাইৰ এই প্ৰশ্নৰ উত্তৰ কি মতে দিব লাগে। মই তাইক ক'লোঁ, বা বিয়া হোৱাটো তোমাৰ একান্ত ব্যক্তিগত সিদ্ধান্ত। মই এই বিষয়ে একো ক'ব নোৱাৰোঁ। সেইবাবে মই ইয়ালৈ আহিলোঁ, কাৰণ মোৰ বৰ ভোক লাগিছে। মোৰ বাবে এতিয়া তুমি মেগী অলপ বনাই দিব পাৰিবানে? মোৰ কথা শুনি বাই হাঁহিবলৈ ধৰিলে। তাই ক'লে যে মই ভাবিছিলোঁ তুমি ডাঙৰ হৈছা, কিন্তু তুমি এতিয়াও শিশুৰ দৰে আচৰণ কৰি আছা। কোনো কথা নাই, এতিয়া তোমাক বুদ্ধিমান কৰি তোলাটো মোৰ দায়িত্ব। ঠিক আছে, তুমি ইয়াতে ৰ'বা, মই তোমালৈ মেগী বনাই আনো। সেই সময়ত মই সেই কোঠাটোৰ পৰা ওলাই আহিলোঁ। কিছু সময়ৰ ভিতৰতে তাই মোৰ বাবে মেগী প্ৰস্তুত কৰি আনিলে। সেই নিশাই মই সিদ্ধান্ত লৈছিলোঁ যে মই মা আৰু পাপাৰ কোঠাত ভুমুকি মাৰিম। কাৰণটো মই জানিব বিচাৰিছিলোঁ যে আচলতে বাইদেউ কিয় তালৈ যায়। পানী ক'ত আছে বুলি মই ভাবিবলৈ ধৰিলোঁ। ইতিমধ্যে মোৰ পিয়াহ লাগিছিলে, কিন্তু কোঠাটোত পানীয়েই নাছিল। গতিকে এতিয়া পাকঘৰলৈ গৈ মই পানী খাব লাগিব। মই ইচ্ছাকৃতভাৱে এই সকলোবোৰ গুণগুণাই আছিলোঁ যাতে বাই ভাবিব যে মই সঁচাকৈ পানী খাবলৈ ওলাইছোঁ। কাৰণ মই ভালদৰে জানিছিলোঁ যে তাইও সাৰ পাই আছে। তাৰপিছত ৰুমৰ পৰা ওলাই আহি পাকঘৰলৈ পানী খাবলৈ যোৱাৰ সলনি মাৰ কোঠাৰ বাহিৰলৈ ওলাই আহিলোঁ। দুৱাৰখন অলপ খোলা আছিল। ভিতৰলৈ ভুমুকি মাৰি দেখিলোঁ যে মা আৰু পাপাই ইজনে সিজনৰ লগত। পাপাই মৰমেৰে মাক ওচৰলৈ টানি আনিছিল। সেই দৃশ্যটো দেখি মই কেইটামান কথা নিশ্চয় বুজি পাইছিলোঁ। মই বুজিব লগা কথাখিনি বুজি পাইছিলোঁ। তাৰপিছত মই মনে মনে মোৰ কোঠাটোৰ ভিতৰলৈ আহিলোঁ। সেই ৰাতি তাই কোঠাৰ পৰা ওলাই যোৱা দেখা নাপালোঁ মই। কিন্তু মই বুজিছিলোঁ যে বাৰ মনত কিবা এটাহে কথা চলি আছে। মোৰ গ্ৰীষ্মকালীন ছুটী আৰম্ভ হ'বলৈ ওলাইছিল। মা আৰু পাপাই ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল। মোক মা পাপাই কৈছিল যে মোৰ আগন্তুক 10ম শ্ৰেণীৰ পৰীক্ষা আহি আছে। গতিকে এতিয়া বন্ধৰ দিনবোৰ ব্যৱহাৰ কৰি মোৰ পাঠ্যক্ৰমৰ প্ৰস্তুতি চলাব লাগে। বন্ধৰ দিন সত্ত্বেও মা পাপাই মোক পঢ়া শুনা কৰিবলৈ কৈছিল, আৰু সেইবাবেই তেওঁলোকে ভ্ৰমণত মোক তেওঁলোকৰ লগত লৈ যোৱা নাছিল। 3 দিন পিছত যেতিয়া মোৰ ছুটী আৰম্ভ হৈছিল, তেতিয়া মোৰ মা পাপা নিজৰ ভ্ৰমণলৈ ওলাই গৈছিল। তেওঁ যোৱাৰ পিছত মই বাইদেউৰ লগত ঘৰত অকলে আছিলোঁ। সেইদিনা ঘৰত কোনো নথকাৰ বাবে বাইদেউক এটা মই প্ৰশ্ন সুধিলোঁ। মই তাইক ক'লোঁ, বা তুমিও চাগে এতিয়া নিশ্চয় বিয়া কৰাবলৈ মন কৰিছা ন? ইয়ালৈ অহাৰ পিছত তোমাৰ মা পাপাক একেলগে দেখাৰ পিছত তুমি নিশ্চয় অনুভৱ কৰিছা যে তুমিও তোমাক ভাল পোৱা মানুহ এজন বিচাৰা। তুমিও তোমাক মৰম কৰিবলৈ নিশ্চয় এজন মানুহ বিচাৰা ন? এই প্ৰশ্নটো সোধাৰ লগে লগে তাইৰ চকুৰ পানী ওলাই আহিল। তাই ক'লে, ৰোহিত তুমি মোৰ মনৰ কথা সঁচাকৈ বুজিব পাৰিছা। তেতিয়া তাই কান্দি কান্দি মোক সাবটি ধৰিলে। তাই ক'লে, মই তোমাক সৰু বুলি ভাবিছিলোঁ, কিন্তু তুমি একেবাৰে সৰু নহয়। সঁচাকৈ এইটো বয়সত মোক কোনোবাই ভাল পাব বুলি তুমি ভাবিছানে বাৰু? তাই আকৌ একেটাই প্ৰশ্ন সুধিলে মোক, যাৰ উত্তৰ মোৰ হাতত নাছিল। কিন্তু সেইদিনাৰ পৰা মোৰ প্ৰতি মোৰ বাইদেউৰ মনোভাৱ সলনি হৈছিল। সেইদিনাৰ পৰাই বাইদেৱে ঘৰত মাৰ ষ্টাইলিছ কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিলে। তাই ষ্টাইলিছ কাপোৰ পিন্ধি বিশেষকৈ তাই মোৰ প্ৰশংসা শুনিবলৈ আগ্ৰহী হৈ পৰিছিল। কেৱল এয়াই নহয়, মোক আঁকোৱালি লৈ তাই ফটো উঠিছিল। তাইৰ পৰা যি স্পৰ্শ অনুভৱ কৰিলোঁ, তাৰ পৰা বেলেগ কিবা এটা অনুভৱ দেখা গ'ল। তাইৰ হঠাৎ সলনি হোৱা মুখৰ ভাৱটোৱে আন কিবা এটাহে ইংগিত দিছিল, যেন তাই মোক অপ্ৰয়োজনীয়ভাৱে কিবা এটা সংকেত দিছে। এদিন ৰাতিপুৱা গা ধুই জিন্স পিন্ধিলোঁ। হঠাতে জিন্স পিন্ধি থাকোঁতে চেইনডাল ভুল ঠাইত লাগি ধৰিল আৰু মোৰ বিষ অনুভৱ হ'বলৈ ধৰিলে। তাৰপিছত মই মাক জোৰেৰে মাতিবলৈ ধৰিলোঁ। মই এতিয়া পাহৰি গৈছিলোঁ যে মা ঘৰত নাই।
মোৰ মাত শুনি বা দৌৰি আহি মোৰ ৰুমলৈ আহিল। মোৰ ওচৰলৈ আহি মোক সুধিলে যে কি হ'ল ৰোহিত। মই তাইক সকলো কথা ক'লোঁ। তাৰপিছত তাই মোৰ ওচৰলৈ আহি মোক সহায় কৰিবলৈ ধৰিলে। তাই মোৰ জিন্সটো চুই দিয়াৰ লগে লগে মই লাজতে পিছুৱাই গ'লোঁ। মই ক'লোঁ বা মোৰ লাজ লাগিছে। তাৰপিছত বাইদেৱে ক'লে যে এতিয়া লাজ চাজ সকলোবিলাক এৰা, নহ'লে তোমাৰ আগন্তুক গোটেই জীৱনটোৱেই ধ্বংস হৈ পৰিব। এতিয়া তোমাৰ মাও ঘৰত নাই, গতিকে মই তোমাক সহায় কৰিবই লাগিব। তাৰপিছত মই মোৰ চকু দুটা জোৰেৰে মুদি দিলোঁ আৰু তাইক সহায় কৰিবলৈ ক'লোঁ, কাৰণ মোৰ হাতত তাৰ বাহিৰে আৰু আন একোৱেই বিকল্প নাছিল। মোক সহায় কৰাৰ সময়ত তাই অজানিতে মোৰ ভুল ঠাইত স্পৰ্শ কৰিছিল। মোক সহায় কৰাৰ পিছত তাই মোৰ ফালে বেলেগ দৃষ্টিৰে চাবলৈ ধৰিলে। তাই ক'লে, ৰোহিত, মই তোমাক ইমান দিনে স্বাভাৱিক বুলি ভাবি আছিলোঁ, কিন্তু 17 বছৰ বয়সত তুমি বহুত ডাঙৰ হৈ গৈছা। তাই যি কৈ আছিল মই এতিয়া সকলোবিলাক বুজি পাইছিলোঁ। সেই সময়ত মোৰ মুখত স্বয়ংক্ৰিয়ভাৱে হাঁহি এটা ওলাই আহিছিল। সেইদিনা সচৰাচৰ দৰে দুপৰীয়া দাদাজনে মোক বেজীটো দিবলৈ ঘৰলৈ আহিছিল। বেজী লোৱাৰ পিছত সেইদিনা মই আনদিনাৰ দৰে শুব পৰা নাছিলোঁ। উঠি আহি ৰুমৰ পৰা ওলাই আহিলোঁ। হলত সোমোৱাৰ লগে লগে টিভিটো অন কৰি দিলোঁ। টিভিৰ শব্দ শুনি বাইদেউ মাৰ কোঠাৰ পৰা ওলাই আহিল। হয়তো তাই মাৰ কোঠাত জিৰণি লৈ আছিল। দুপৰীয়া তাই যিদৰে সাজু হৈ আছিল, তাইৰ উত্তেজনা কিবা বেলেগ এটাহে আছিল। তাই ক'লে, ৰোহিত, মই তোমাৰ বাবে বিশেষকৈ পানীপুৰি বনাইছোঁ, ৰবা মই পাকঘৰৰ পৰা লৈ আনোগৈ। পাকঘৰলৈ গৈ থাকোঁতে তাই টিভিটো বন্ধ কৰি পানীপুৰি ল'বলৈ পাকঘৰলৈ গ'ল। তাই ইচ্ছা কৰিলে মোক পানীপুৰি হলৰ ভিতৰতে খুৱাব পাৰিলেহেঁতেন। তাই মোক মোৰ ৰুমলৈ লৈ গৈ বিচনাত বহিবলৈ দি হাতেৰে পানীপুৰি খুৱাবলৈ ধৰিলে। পানীপুৰি খাই থাকোঁতে বাইদেৱে মোৰ চুলিত বাৰে বাৰে হাত ফুৰাই আছিল। তাই কৈ আছিল, তুমি বৰ জ্ঞানী হৈছা, এতিয়া তুমিও ডাঙৰ হৈছা। তেতিয়া মোৰ কোঠাটোৰ চাৰিওফালে বাইদেউৰ কাপোৰৰ পৰা সুগন্ধি বিয়পি পৰিছিল। কিছু সময়ৰ পাছত মই গভীৰ টোপনিত পৰিলোঁ। টোপনিৰ পৰা সাৰ পাই মূৰ ঘূৰোৱা যেন লাগিছিল মোৰ। সাৰ পোৱাৰ লগে লগে মূৰত হাত থৈ বিচনাত বহিলোঁ। কিছু সময়ৰ পাছত বাইদেউ মোৰ ৰুমলৈ আহিল। তাইৰ মুখত এটা অদ্ভুত চাউনি আছিল। তাই ক'লে, ৰোহিত, তোমাৰ বাবে মোৰ জীৱনত ইমান আনন্দ হ'ব পাৰে বুলি মই কেতিয়াও ভবাই নাছিলোঁ। বাইদেৱে সেই সময়ত কি কৈ আছিল মই একো বুজিব পৰা নাছিলোঁ। মই মাত্ৰ নিজৰ চিন্তাত ডুবি থকাৰ বাবে একো নক'লোঁ। বাই ক'লে, তুমি ফ্ৰেছ হৈ আহা, আমি মজা কৰিম। মই ফ্ৰেছ হৈ কোঠাটোৰ পৰা ওলাই আহিলোঁ। তেতিয়া বাইদেৱে হলত মোৰ পচন্দৰ গীতবিলাক বজাই আছিল। ইয়াৰ আগতে তাই মোৰ পচন্দৰ গান কেতিয়াও শুনা নাছিল। ডিজেৰ গান তাইৰ একেবাৰে ভাল নালাগিছিল। কিন্তু সেইদিনা তাই নিজেই মোৰ পচন্দৰ গীতবোৰ বজাবলৈ ধৰিছিল। কেৱল এয়াই নহয়, তাই মোৰ হাতত ধৰি নাচিবলৈও ধৰিছিল। তাই মোৰ এখন হাত তাইৰ কঁকালত আৰু আনখন তাইৰ কান্ধত ৰাখিলে। তাই মোৰ লগত কপল ডান্স কৰিবলৈ ধৰিলে। আচলতে সেইদিনা বাইদেৱে ইমান কিয় সুখী হৈছিল মই একো বুজিব পৰা নাছিলোঁ। সেই দিনটোৰ পিছত দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে তাইক সুখী হোৱা দেখিবলৈ ধৰিলোঁ। কিন্তু দুপৰীয়া যেতিয়াই সাৰ পাইছিলোঁ, তেতিয়া মোৰ বহুত ভাগৰ লাগিছিল। সাৰ পোৱাৰ পিছত তাই মোক সদায় একেটা কথাই কৈছিল, আজি তুমি মোক ইমান সুখী কৰিলা। আচলতে বুজিব পৰা নাছিলোঁ যে মই তাইক কেনেকৈ সুখী কৰি আহিছিলোঁ। কিন্তু মই অনুভৱ কৰি থকা বিষয়টো মোৰ ভাল লাগিবলৈ আৰম্ভ কৰিছিল। আৰম্ভণিতে মোৰ বাইদেউৰ হাতেৰে সাজু হোৱাত দ্বিধাবোধ হৈছিল যদিও লাহে লাহে আমি অভ্যস্ত হৈ পৰিছিলোঁ। এতিয়া লাজ নকৰাকৈ বাৰ লগত সাজু হ'ব লগা হ'ল। কেইদিনমানৰ ভিতৰত বাইদেউ আৰু মোৰ মাজত এক বেলেগ সম্পৰ্ক গঢ় লৈ উঠিবলৈ ধৰিলে আৰু সেই সকলোবোৰ মোৰ ভাল লাগিবলৈ ধৰিলে। কিছুদিনৰ পাছত মা পাপা ঘৰলৈ আহিল। হঠাৎ এদিন মোৰ মূৰ ঘূৰাবলৈ ধৰিলে আৰু তাৰপিছত পৰিয়ালে মোক হস্পিটেলত ভৰ্তি কৰিলে। হঠাৎ মোৰ কি হ'ল মই একো বুজিব পৰা নাছিলোঁ। চকু মেলি গম পালোঁ যে মই প্ৰায় এমাহৰ পিছত ICUৰ পৰা উভতি আহিছোঁ। এতিয়া এমাহ হ'ল ICUত থকা। মই ICUত থকা কথাটো যেতিয়া ডাক্তৰে মোৰ মা পাপাক কাৰণটো ক'লে, তেওঁলোকো মোৰ লগতে আচৰিত হ'ল। ICUৰ পৰা ওলাই আহোঁতে ডাক্তৰসকলে নিজেই মোৰ লগত কথা পাতিছিল। যোৱা এমাহত মোৰ লগত কি হ'ল কি নহ'ল সকলোবিলাক তেওঁলোকে জানিবলৈ বিচাৰিছিল। মোৰ লগত কথা পতাৰ পিছত ডাক্তৰসকলে মোৰ বেমাৰৰ কথাটো গম পালে। তেওঁ মা পাপাক ক'লে যে যোৱা এমাহ ধৰি ৰোহিতে এক অদ্ভুত বেমাৰত ভুগি আছে। সি নিজাকৈ এখন সুকীয়া পৃথিৱী সৃষ্টি কৰিছে। সি এতিয়া কোনোবা এটা কল্পনাতহে জীয়াই আছে। ডাক্তৰসকলে মোৰ লগতে ঘৰৰ সকলোৰে লগত কথা পাতিলে। তেতিয়া ডাক্তৰে মা পাপাক ক'লে যে তোমালোক দুয়োৱে নিজৰ কামত ব্যস্ত আছিলা, তোমালোকে নিজৰ বাবে সময় উলিয়াইছিলা, কিন্তু পুত্ৰৰ লগত তোমালোকে সঠিক সময়ত কথা নাপাতিছিলা।
তোমাৰ ল'ৰাটোৱে আগতে নিজৰ লগত কথা পাতিছিল আৰু তোমালোকে গুৰুত্ব দিয়া নাছিলা। ইয়াৰ পিছত ৰোহিতৰ বাইক ঘৰলৈ আহিল। ৰোহিতেও সদায় বাইকক এজন মানুহৰ প্ৰেমত পৰা দেখিছিল। বেজী লোৱাৰ পিছত বেজী দিয়া ল'ৰাজনৰ লগত প্ৰতিদিনে বাইকক দেখিছিল। এই সকলোবোৰ দেখি সি অনুভৱ কৰিবলৈ ধৰিলে যে প্ৰেম কেৱল ল'ৰা আৰু ছোৱালীৰ মাজতহে ঘটে। সেয়েহে ৰোহিতে নিজকে সেই ল'ৰা নাৰ্ছজনৰ ঠাইত চাবলৈ ধৰিলে। যেতিয়া বাইকক প্ৰেমিকৰ লগত সি দেখিছিল, সেই ঠাইত তেতিয়া নিজকে সি দেখিছিল আৰু এই সময়ছোৱাত সি ভুল পথত যাবলৈ আৰম্ভ কৰিছিল। মোবাইলত সদায় বেয়া ভিডিঅ'বিলাক দেখি সিও বেয়া কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ বাবে সি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিল। যোৱা এমাহত যি হৈছিল তাৰ বাবে তেওঁৰ পৰিয়ালটো দায়ী আছিল। ডাক্তৰে মা পাপাৰ লগত কথা পাতি থাকোঁতে বাইদেউ তাতে আছিল। তেনেতে বাইদেউৰ ডিঙিত মংগলসূত্ৰ দেখিলোঁ। মই তেতিয়া গম পালোঁ যে মই ICUত থকাৰ সময়ত মা আৰু পাপাই বাইদেউক তাইৰ প্ৰেমিকৰ লগত বিয়া পাতি দিছিল। মোৰ অৱস্থাটো দেখি বাইদেৱে মোৰ ওচৰত ক্ষমা খুজিলে। তাই ক'লে যে ৰোহিত, মই তোমাৰ খবৰ ল'বলৈ আহিছিলোঁ, কিন্তু ময়ো নিজৰ পৃথিৱীত হেৰাই গৈছিলোঁ। ময়ো সেই সময়ত অকলশৰীয়া অনুভৱ কৰিছিলোঁ। তোমাৰ বাবেই আজি এই ব্যক্তিজনক মই লগ পালোঁ আৰু লাহে লাহে আমাৰ মাজত প্ৰেমৰ সৃষ্টি হৈ উঠিছিল। নিজৰ পৃথিৱীখনত যে মই ইমানেই হেৰাই গৈছিলোঁ যে তোমাৰ প্ৰতি কেতিয়াও মই গুৰুত্বই দিয়া নাছিলোঁ। মোৰো তাত দুখ আছিল। এতিয়া বায়ে কৈ যোৱা কথাবিলাকৰ কোনো উত্তৰ দিব পৰা নাছিলোঁ মই, কাৰণ মই এতিয়া নিজে কথা ক'ব নোৱাৰাৰ বাবে উত্তৰ দিব নোৱাৰিলোঁ। মোৰ নিজেও কোনো ধাৰণা নাছিল যে আচলতে মোৰ কি বেমাৰ হৈছে। মোৰ অসুখৰ কথা গম পাই মা আৰু পাপাই লগে লগে সেইদিনাৰ পৰা মোৰ যত্ন ল'বলৈ ধৰিলে। মোৰ লগত এতিয়া তেওঁলোকে কথা পাতিবলৈ আৰম্ভ কৰিলে। তেতিয়া মই বুজিবলৈ আৰম্ভ কৰিলোঁ যে প্ৰেম কেৱল প্ৰেমিক আৰু প্ৰেমিকাৰ সম্পৰ্ক নহয়। পিতৃ মাতৃ আৰু সন্তানৰ মাজতো প্ৰেমৰ সম্পৰ্কৰ গঢ় লৈ উঠে। প্ৰিয় দৰ্শক, বহু অভিভাৱকে নিজৰ কেৰিয়াৰ গঢ়ি তোলাত ব্যস্ত হৈ থাকে। নিজৰ কেৰিয়াৰ সন্ধানত তেওঁলোকে নিজৰ সন্তানক অজানিতে অৱহেলা কৰি পেলায়। যদি পিতৃ মাতৃয়ে নিজৰ কামত ব্যস্ত থাকে, তেন্তে ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনাৰ সন্তানৰ ওপৰত পৰিবলৈ আৰম্ভ কৰে। শিশুৰ গুৰুতৰ মানসিক ৰোগৰ আশংকা থাকিব পাৰে। যদি আপুনি আপোনাৰ সন্তানক এনে মানসিক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ বিচাৰে, তেন্তে শিশুক বন্ধুৰ দৰে ব্যৱহাৰ কৰিবলৈ শিকক। প্ৰতিদিনে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰক। কেতিয়াবা কেতিয়াবা খোজ কাঢ়িবলৈ উলিয়াই নিব লাগে। প্ৰতিজন অভিভাৱকৰ বাবে তেওঁলোকৰ সন্তানে আটাইতকৈ ডাঙৰ সম্পদ। পিতৃ মাতৃয়ে এই কথা কেতিয়াও পাহৰি যাব নালাগে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।